গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? মই আকৌ আজি কিবা এটা নতুনকৈ বনাবলৈ ওলাইছোঁ, সেইটো কাৰণে আপোনালোকৰ মাজলৈ আকৌ লৈ আহিলোঁ ভিডিঅ'টি। মই আপোনালোকৰ ৰাণী মেইড। কাহ উঠিলে দেই। এফালে মানে বন্ধাকবি লৈ লৈছোঁ, বন্ধাকবি কটাৰীৰে মিহি মিহিকৈ কাটি লৈছোঁ, আৰু এফালে স্কোৱাছ আৰু তিয়ঁহ লৈ লৈছোঁ। আজি পাপৰৰ চব্জি আকৌ এবাৰ বনাম। সেইদিনাখন আলুৰে বনাইছিলোঁ, খাই পেলাই মানে খুব সোৱাদ পালে, সেইকাৰণে আজি আকৌ কৈছে পাপৰৰ চব্জি। মই কৈছোঁ ঠিক আছে বনাম। ইফালে আকৌ ভাইটিয়ে ভেন্দি ভাজি খাব বোলে, এইটো কৈ গৈছিলে। তাৰপিছত সেইটো কাৰণে ভেন্দি লৈ ল'লোঁ, আৰু ভেন্দিকেইটা লৈ পেলাই এতিয়ালৈকে মই নাস্তা কৰাই নাই দেই। কাৰণ কিয়, মই মানে এটা সময়তহে সময় এটা হোৱাই নাই মোৰ নাস্তা কৰাৰ সময়। সেইটো কাৰণে মই ভাবিলোঁ চব্জিখিনি কাটি পেলাই সময়খিনি খেদাওঁ, আৰু এইফালে ভেন্দি কটাও হৈ গ'ল। এইফালে মই এইখিনি কাটি কুটি থাকোঁতে ভাই বোৱাৰী এইফালে আমাৰ নাস্তা লৈ আহিলে। নাস্তাত আছে আজি ৰুটি আছে, চুজি আছে, আৰু ইফালে বিনা চেনিৰ লাল চাহ। মানে মই মিঠা অলপ বেছি ভাল পাওঁ যে, তাই কৈছে বোলে অকণ গুড় লৈ ল'বা নেকি যদি নোৱাৰা। মই কৈছোঁ নাই, যিটো বস্তু বেয়া শৰীৰৰ কাৰণে সেইটো নাখাওঁ বাৰু। কাৰণ কিয়, মোৰ চুগাৰ আছে। মোৰ চুগাৰ বাৰু লিমিটতেই থাকে দেই। আৰু আনফালে এইবিলাক খাই মেলি লৈ পেলাই এইফালে পাপৰো সেকিছোঁ, ইফালে কেৰাহী গৰম কৰি দিছোঁ। আমি মাত্ৰ 3জন মানুহে খোৱাৰ কাৰণে, সেইকাৰণে বেছিকৈ বনোৱা নাই বাৰু। বন্ধাকবিখিনি তাতে জিৰা অলপ দি পেলাই তেলতে অকণমান সময় ঢাকি থৈ দিছিলোঁ। তাৰপিছত কমে 5 মিনিটমান হোৱাৰ পিছতে মই নিমখ আৰু হালধি দিলোঁ। বিশেষ বাকী একো মছলাই দিয়া নাই। জালুকৰ গুড়ি অলপ দিছিলোঁ দেই। মই আকৌ জালুকৰ গুড়িটো খুব ভাল পাওঁ। তাৰপিছতে আৰু ইফালে বন্ধাকবি গোটেইখিনি হোৱাৰ পিছত মই পাপৰ ঢালটো বাৰু ভিডিঅ' কৰিবলৈ নহ'ল, তথাপি আপোনালোকে গম পাইছেই যেতিয়া, প্ৰায় হৈয়ে গ'ল। ইফালে আকৌ এইফালে ভেন্দিখিনিত আজি দিছোঁ, এনেকৈ মই সানি লৈছোঁ। মই প্ৰায় এনেকৈয়ে সানি লওঁ, নিমখ হালধি, ইয়াতে আকৌ জালুকৰ গুড়ি অলপ দিছোঁ, অকণমান ধনিয়া গুড়ি অলপ দি পেলাই একদম ধুনীয়াকৈ সানি লৈ এইফালে সেই কেৰাহীটোতেই বনাইছোঁ দেই। অকণমানেই আৰু কৈছোঁ নহয়, ভেন্দি আকৌ ভেন্দি খোৱা মানুহ আমি 3জনে। আমাৰ ভাইটিৰ ছোৱালীজনী যে একোৱে নাখায়, একো চব্জিয়ে নাখায়। তাই মাছ মাংস কণী, তাৰপিছত দালি হ'লেও